নমস্কাৰ। আজি এটা বিশেষ কাৰণত ভিডিঅ'টো বনাবলৈ লৈছোঁ। এজন মহান আৰ্টিষ্ট, অসমৰে মহান চিত্ৰশিল্পী, তেওঁৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। একচুৱেলি তেওঁ নিজকে ভাবে এনেকৈ মহান আৰ্টিষ্ট, মহান চিত্ৰশিল্পী বুলি অসমৰ। তেওঁ ৰিভলিউশ্যন ক্ৰিয়েট কৰিছে। তেওঁৰ টেগটো মানে এটা বেলেগ ধৰণৰ ডিমাণ্ড আছে বুলি ভাবে। তেওঁ নিজকে এনেকুৱাকৈ স্পষ্টীকৰণ দিছে এটা ভিডিঅ'ত। আপোনালোকে যদি চাইছে বুজি পাব। মই কৈ আছোঁ আমাৰ নীলিম মহন্ত দাৰ বিষয়ে। প্ৰথম কথাটো হ'ল, যেতিয়া তেওঁ টেগটো যিখন পেইণ্টিঙত দিছে তাৰ কাষেৰে যেতিয়া মানুহখিনি যাব, যেতিয়া মানুহে চাব পেইণ্টিংখন, তাৰ তলত তেওঁৰ টেগটো দেখিব মহন্ত বুলি, তেতিয়া মানুহৰ মনত আপুনি যি স্পষ্টীকৰণ দিছে টেগক লৈ, সেইবিলাক কুৱেশ্যন নাহে। মানুহৰ মনত এইটোৱে আহিব, এইখন পেইণ্টিং নীলিম মহন্ত কৰিছে বুলি। আৰু এইটোৰ ফলত কি হৈছে, যিজন ৰিয়েল আৰ্টিষ্ট আছিলে সেই পেইণ্টিংখন বনোৱা, তেওঁৰ স্বাভিমানত আপুনি আঘাত দিছে ইনডাইৰেক্টলি। আৰু আপোনাৰ টেগে যদি কাৰোবাৰ স্বাভিমানত আঘাত দিছে, সেইটো গ্ৰহণযোগ্য কেতিয়াও হ'ব নোৱাৰে। লগতে বহুতে কমেণ্ট কৰি আছে যে টেগটো লৈ নীলিম মহন্তই বেলেগৰ কামটো নিজৰ নামত চুৰ কৰিব বিচাৰিছে নেকি। তেনেকুৱা হোৱা নাই। তেনেকুৱা নীলিম মহন্তই নিজে ভাবিও কৰা নাছিলে। কিন্তু চবতকৈ হাঁহি উঠা কামটো হ'ল যেতিয়া তেওঁ টেগটোক লৈ এক্সপ্লেইন কৰিলে, যে তেওঁৰ টেগটো তেওঁ য'তে ত'তে ইউজ কৰে, তাৰপিছত পাব্লিক এৰিয়াবোৰত তেওঁ ইউজ কৰে, তেওঁৰ টেগটো এটা মহান, তেওঁৰ টেগটো সেই পেইণ্টিংখনত পৰাৰ লগে পেইণ্টিংখনত এটা মৰ্যাদা পালে। তাৰে আগৰ মৰ্যাদা পোৱাই নাছিলে মানে পেইণ্টিংখনে, তেওঁৰ চাইনটো পোৱাৰ পিছতে মৰ্যাদা পালে। এইটো একদম থাৰ্ড ক্লাছ কথা কৈছে, একদম কি বুলি ক'ম মই। এইটো আপুনি যে ভাবিছে মনত, কেনেকৈ ভাবিছে মই নাজানো। আপুনি নিজক যে ইমান এটা ওপৰত ৰাখিছে, কি হিচাপত ৰাখিছে মই নাজানো। তেওঁ কালিৰ এইটো ভিডিঅ'ত বৰকৈ কৈ আছিলে যে তেওঁ অসমত এটা ৰিভলিউশ্যন ক্ৰিয়েট কৰিছে। আপুনি কি ৰিভলিউশ্যন ক্ৰিয়েট কৰিছে? ৰিভলিউশ্যনটো তেওঁ ক্ৰিয়েট কৰিছে যিয়ে আপোনাক মিউজিক ভিডিঅ'ত দুটা পেইণ্টিং কৰিবলৈ দি আপোনাক পপুলাৰিটি দিয়ালে। ৰিভলিউশ্যন তেওঁ ক্ৰিয়েট কৰিছে। আপুনি কি ৰিভলিউশ্যন আনিছে অসমত? ৱাল পেইণ্টিং আগতে হোৱাই নাছিলে আপোনাৰ আগত। প্ৰব্লেমটো হৈছে কি, যেতিয়া আপুনি ষ্টাৰ্ট কৰিছিলে ৱাল পেইণ্টিংবিলাক, তেতিয়া ছ'চিয়েল মিডিয়া এটা পিক পইণ্টত আছিলে। মানুহে ছ'চিয়েল মিডিয়া বেছি ইউজ কৰে। তাৰ আগতে ইমান নাছিলে বস্তুখিনি। আৰু আমি কেতিয়া দেখিলোঁ, যেতিয়া আপুনি জুবিন গাৰ্গৰ মিউজিক ভিডিঅ'ত চিলা গানত আপুনি ৱাল পেইণ্টিং কৰা দেখাইছিলে, তেতিয়াৰ পৰা আপুনি পপুলাৰিটি হৈছে তো। গতিকে আপোনাৰ মানুহখিনিয়ে ভাল পায় কাৰণে আপুনি এটা নিজক বেলেগ এটা লেভেলত ৰাখি দিব, সেইটোতো সম্ভৱ নহয়। গতিকে কথাখিনি কোৱাৰ আগত আপুনি অলপ ভাবি চাব লাগিছিল। আপুনি নিজক বাকীবোৰৰ লগত কম্পেয়াৰ কৰি চাব লাগিছিল। আজি আপুনি যিখিনি কথা কৈছে, এইখিনি আপুনি মেণ্টেলিটিটো বুজাই দিছে। আপুনি নিজক লৈ কি বুলি ভাবে, অসমত আপোনাৰ স্থান কি, ইমান ওপৰত আপুনি কেনেকৈ ভাবিব পাৰিলে? আৰ্টিষ্ট শব্দটো ইউজ কৰিব পৰা ইমান সহজ। চবতকৈ বেয়া লাগিছে আৰু চবতকৈ খং উঠিছে এটা কথাত, তেওঁ এটা কথা কৈছিলে যে তেওঁৰ বিষয়ে আৰ্ট কলেজবিলাকত পঢ়াব লাগে। কি কৰিছে আপুনি এনেকুৱা যে আপোনাৰ বিষয়ে আৰ্ট কলেজত পঢ়াব লাগে? কি ৰিভলিউশ্যন আনিছে আপুনি? গতিকে এইখিনি বস্তু আপুনি কোৱাৰ আগত ভাবি চাব লাগিছিলে 10 বাৰ। এনেই মুখত আহিছে যে মানুহখিনি আপুনি নলেজ নাই বুলি ভাবিব নালাগে। আপোনাক চাই থকা মানুহখিনি নলেজ নাই, একো বুজি নাপাব, তেনেকুৱা নহয়। বাকী মানুহৰতো নলেজ আছে। গতিকে আপুনি কথাখিনি কোৱাৰ আগত অলপ ভাবি চাব লাগিছিলে। আৰু এইটো এটা যিটো কৈছে আপুনি আপোনাৰ বিষয়ে পঢ়িব লাগে কলেজত, এইটো এটা মানে মানিব পৰা কথাই নহয়। আৰু আপুনি নিজক লৈ যিটো এটা স্থানত ৰাখিছে, আপুনি এতিয়াও এবাৰ নিজে চাব পাৰে, আপোনাক ভাবি চাওক এবাৰ কি কৰিছে। লগতে আপুনি যিটো টেগৰ বিষয়ে কৈ আছে, আপোনাৰ টেগটো ইমান মহান, আপোনাৰ টেগটো ইমানখিনি মহান কৰক যাতে আপোনাক মাতি আনি আমাৰ নিজৰ পেইণ্টিঙত আপোনাক চাইন কৰিব দিব পাৰোঁ। আপুনি মনে মনে গৈ বেলেগৰ পেইণ্টিঙত চাইন কৰাটো ইজি। আপুনি তাৰপিছত টেগৰ ওপৰত কিবা অলপ এক্সপ্লেনেশ্যন দি দিব, অলপ বুজাই দিব, টেগ এনেকুৱা, বেলেগ মানুহৰ নলেজ নাই, আপোনাৰ নলেজ আছে, এইখিনি বুজাই দিলে কাম খতম। এনেকুৱা নহয় বস্তুটো। গতিকে এই বস্তুখিনি ভালকৈ চাব। আৰু আপুনি সেইকেইজন আৰ্টিষ্টক যিখিনি তাতে ৰিয়েলকৈ পেইণ্টিং কৰিছিলে, তেওঁলোকক যিখিনি স্বাভিমানত আঘাত দিছে, তাৰ বাবে আপুনি ক্ষমা বিচৰাটো বহুত জৰুৰী হয়। এইটো টপিকৰ পৰা মই এইখিনিয়ে বুজিলোঁ যে মানুহক যেতিয়া মানে ছ'চিয়েল মিডিয়াৰ পাব্লিচিটি, পপুলাৰিটি মাথাত ধৰে নহয়, মানুহৰ মটিভ ভ্ৰম হয় আৰু নিজকে এটা বেলেগ লেভেলত চাব খোজে মানে নিজকে। আৰু তেওঁৰ লগতে সেইটোৱে হ'ল। তেওঁ নিজকে এটা বেলেগ বুলি ভাবি ল'লে, মানুহে অলপ মৰম দিলে, অলপ ভাল পালে, অলপ ছ'চিয়েল মিডিয়াত ভিউজ আহিলেতো
নিজকে অলপ বেলেগ লেভেলত চাব বিচাৰিলে, অসমৰ মহান আৰ্টিষ্ট হিচাপে চাব বিচাৰিলে। গতিকে যিখিনি ভুল কৰিছে তাৰ ক্ষমা বিচৰাটো আমি বিচাৰোঁ। আপুনি যেনেকেই নহওক ক্ষমাটো বিচাৰক, আৰু তাত যেনেকৈ ত্যাগটো লিখি আহিছিলে সেইটোৰ ওপৰত কিবা কৰক, তাকেই বিচাৰিছোঁ। শেষত এটাই ক'ম, আমাৰ অসমত আৰ্ট ফিল্ডৰ পৰিস্থিতি একদমেই দুৰ্বল। আমি যদি বাহিৰৰ লগত তুলনা কৰি চাওঁ, তাৰ মাজতো যদি আমি যিখিনি পাব্লিকে জানা যিখিনি আৰ্টিষ্ট আছে, অলপ পপুলাৰিটি থকা আৰ্টিষ্ট, তেওঁলোকে যদি এনেকুৱা কাম কৰে সেইটো শোভা নাপায়। গতিকে এইখিনি বস্তু আপোনালোকে অলপ চালি জাৰি চাব। আৰু আপোনাক হে মহান আৰ্টিষ্ট, বিশিষ্ট চিত্ৰশিল্পী অসমৰ, আপোনাক হাতযোৰ কৰিছোঁ, আপুনি এতিয়া যিমানে স্পষ্টীকৰণ নিদিয়ে ত্যাগৰ ওপৰত কিবাৰ ওপৰত, আপুনি বেলেগৰ কামৰ ওপৰত যেতিয়া ত্যাগটো বহাব, তেতিয়া আপোনাৰ নামটো তাত এবাৰ হ'লেও সাঙুৰ খাবই যে এইখন তেওঁ বনালে নেকি বুলি। গতিকে আপোনাৰ ত্যাগ মাৰিব মন আছে, খালী জেগা বহুত আছে পৃথিৱীত, অসমত, তাত গৈ ত্যাগ মাৰি থাকক, বেলেগৰ কামৰ ওপৰত ত্যাগ নামাৰিব। আপোনাৰ অস্তিত্ব বেলেগৰ কামৰ ওপৰত দেখাব নালাগে। আপুনি যি কামটোক আপুনি ফিল কৰিছে সেইটো আপুনি বেলেগৰ কামৰ ওপৰত ত্যাগ মাৰি গৈ দেখাব নালাগে। খালী জেগা আছে, তাত মাৰক গৈ। গতিকে এইখিনিয়ে ক'ব লগা। গতিকে আপোনালোকৰ কি মতামত ইয়াৰ ওপৰত মোক জনাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।